সদৌ অসম কবি সন্মিলনৰ ৭ম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ কলেজৰ চৌহদত অনুষ্ঠিত হৈছে এই অধিৱেশনখন। এই উপলক্ষে পুৱা ফিতা কাটি মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ ৰেৱকান্ত মহন্তই। প্ৰৱেশদ্বাৰ মুকলি কৰি সত্ৰাধিকাৰগৰাকীয়ে কবিতায়ে সকলোৰে মাজত যাতে মানৱীয় প্ৰমূল্যবোধ জগাই তোলে তাকে কামনা কৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰাই। অধিৱেশনৰ লগতে সংগতি ৰাখি গ্ৰন্থমেলা শিল্পকলা প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও অনুষ্ঠিত কৰা হৈছে কবিতা আবৃত্তি প্ৰতিযোগিতা, গ্ৰন্থ উন্মোচনী অনুষ্ঠান আদি। উল্লেখযোগ্য যে শিৱসাগৰ ছোৱালী কলেজ প্ৰাংগণত ২৯ ডিচেম্বৰলৈকে হ'বলগীয়া পূৰ্ণাংগ অধিৱেশনতে সদৌ অসম কবি সন্মিলনৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে সমিতি গঠন কৰাও হ'ব। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। দেৱজী গগৈ ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আহিছিলোঁ। উদ্যোগ আন্দোলনী সাৰণী কমিটিৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মাননীয় সভানেত্ৰী অষ্টময়টো ডক্টৰ গোস্বামী। সকলোকে মই মাননীয় শ্ৰদ্ধা মৰম যাচিছোঁ। আৰু যিখিনি মই আটাইকে দেখিছোঁ, মই আটাইকে এইখিনি কথা কবিতাৰ যিটো আলোচনা কৰা হয় সেইটো আচলতে আমাৰ মনলৈ এটা পবিত্ৰতা ভাৱ আনি দিয়ে। আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ পৰা ঐতিহাসিক পৰ্যটন নগৰ, মই বিশেষকৈ শিল্প ভাস্কৰ্য নগৰ বুলি ক'বলৈ বিচাৰোঁ। শিৱসাগৰত প্ৰথম আমাৰ সদৌ অসম কবি সন্মিলনৰ কাৰ্যসূচী আৰম্ভ হৈছে। অতি ভালদৰে আমাৰ দ্বাৰ মুকলি হৈছে। ইয়াৰ পিছত বন্তি প্ৰজ্বলন হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে গ্ৰন্থ উন্মোচন হৈছে, প্ৰদৰ্শনী দ্বাৰ উন্মোচন হৈছে। আমাৰ সদৌ অসম কবি সন্মিলনৰ সকলো কবি বৰ আন্তৰিকতাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু শিৱসাগৰবাসীয়ে মানে আজি অত্যন্ত মানে আন্তৰিকতাৰে ইয়াত মানে আচলতে সমবেত হৈছে আৰু সকলো কাৰ্যসূচীতে মানে সহযোগিতা কৰাটো সদৌ অসম কবি সন্মিলনৰ কাৰণে এইটো গৌৰৱৰ কথা আৰু এটা ইতিহাস ৰচনা কৰিছে। আজি আৰম্ভণি নাই, প্ৰথম দিনাখনি মই নিজে উপলব্ধি কৰিছোঁ যে মানে আচলতে এটা ইতিহাস ৰচনা কৰিছে। মই নিজে গহপুৰৰ, কিন্তু মই ইমান দিনৰ মানে অধিৱেশন মই চাইছোঁ যে এটা ব্যতিক্ৰম অধিৱেশনৰ মানে কাৰ্যসূচীৰ পৰম্পৰা মানে ৰক্ষণাবেক্ষণ কৰাটো মই শিৱসাগৰত এইটো ধন্যবাদ জনাইছোঁ।